ফ্ৰেন্ডছ আশা কৰোঁ আপোনালোকে সবে ভালে আছে। মোৰ আজি ডেইলি ব্লগ ভিডিঅ'টো এখন মৰিহালিৰ ওপৰত। আপোনালোকে অলপো স্কিপ নকৰি ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে যদি নতুন আছে ভিডিঅ'ত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। আজি মই দেখুৱাম এখন মৰিহালি য'ত আপাৰ আসামৰ ভিতৰত বহুত ডাঙৰ মৰিহালি হয়। ইয়াত কিমান মানুহ শুই আছে, আমাৰ নিজৰ পৰিয়ালো শুই আছে। কিন্তু আমি জানো যে আমি যেতিয়া সৰুৰ পৰা ডাঙৰ হৈছোঁ, সৰুৰ পৰা ডাঙৰ হওঁতে আমাৰ মাহঁতে কিমান আমাক কষ্ট কৰি ডাঙৰ কৰিছে। আমাক জুই পুৰিলে কিবা মলম লগাই দিয়ে, পানীৰ ওচৰত যাব মনা কৰে, তাত যাব মনা কৰে। কিন্তু আমি সব বাধা নেওচি আমি আগ নাবাঢ়োঁ। অলপ দুখ পালে মাহঁতে আমাক বহুত আদৰ কৰে। কিন্তু আজি ইয়াত আমি দেখিছোঁ, বিশেষ এখন মৰিহালিত মই ৰখি আছোঁ। বহুত ডাঙৰ মৰিহালি আপাৰ আসামৰ ভিতৰত আমোলাপট্টি কবৰস্থান। কিন্তু ইয়াত আপুনি দেখিছোঁ আজি নিথৰ দেহ কেনেকৈ শুই আছে। না ইয়াত গৰম, না ইয়াত ঠাণ্ডা, না কিবা আছে। আপোনালোকে দেখিছে এয়া সত্য। নিথৰ দেহ কেনেকৈ পৰি আছে। আজি এষাৰ কথা কৈছিলে আমাৰ এজন ডাঙৰ ব্যক্তিয়ে। তেওঁ কৈছিলে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। আজি খং, বিদ্ৰোহ, ৰাগ, ঘমন, তকব্বুৰ কাৰ? আমাৰ একো নহয়। সব আল্লাহৰ, সব ওপৰৱালাৰ হয়। তেওঁৰ খং, তেওঁৰ ৰাগ, তেওঁৰ তকব্বুৰ, তেওঁ সব কৰিব পাৰে। তেওঁক জীয়াক মৃত্যু দিব পাৰে, মৃত্যুক জীয়াব পাৰে, ৰোগীক নিৰোগী কৰিব পাৰে, নিৰোগীক ৰোগী কৰিব পাৰে, তিতাক মিঠা, জ্বলাক নজ্বলা কৰিব পাৰে। সব তেওঁৰ হাততে আছে। তেওঁৰে ওচৰত আমি এদিন আকৌ ঘূৰি যাব লাগিব। এয়া প্ৰকৃত সত্য। জন্ম যেতিয়া লৈছোঁ, মৃত্যু সঁচা সত্য। তেওঁৰে ওচৰত আমি যাব লাগিব। তেওঁকে আমি গোটেই জীৱনৰ সমস্ত যি কৰিলোঁ সব ক'ব লাগিব। তাৰ কাৰণে আমি সাজু হ'ব লাগিব। সেই বিশেষ প্ৰতিবেদন আজি এইখনে আপোনালোকক দেখালোঁ। আপাৰ আসামৰ ভিতৰত বহুত ডাঙৰ কবৰস্থান। আজি আমিও ইয়াত এদিন আহিবই লাগিব। অহাৰ আগতে আমি অহাৰ ব্যৱস্থা কৰিব লাগিব। সেয়া ব্লগ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্টত আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওক কেনেকৈ চবে শুই আছে, কিমান শান্ত সুস্থৰে শুই আছে। চাওক আজি আমাৰো বেয়া লাগিছে, চবে ইয়াত শুই আছে। আমিও এদিন ইয়াত সদায় দিনৰ কাৰণে শুব লাগিব। আমাকো এদিন পৰিয়ালে ইয়াত থৈ আহিব, আমিও শুই থাকিব লাগিব এদিন। আমি অলপো চিন্তা কৰিলোঁ এই খং, এই তকব্বুৰ, এই ঘমন কাৰ কাৰণে? একমাত্ৰ সেইজন ওপৰত বহি আছে তেওঁৰ কাৰণে। আমাৰ কাৰণে একো নহয়। আমাৰ নিথৰ দেহ আমি এদিন এৰি দিম, আমি পৰলোক প্ৰাপ্তি হৈ যাম। তাৰ আগতে আমি যিমান সমস্ত ভাল কাম কৰিম এই পৃথিৱীত, সেই হিচাপ ওপৰৱালাৰ ওচৰত থাকিব। আৰু 10জনে যেতিয়া ভাল বুলি কয়, ওপৰৱালাও তেওঁক ভাল পাব। আজি ইমানখিনিতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ধন্যবাদ।